নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 18 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আধাৰ কাৰ্ডক লৈ ইতিমধ্যে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা আধাৰ কাৰ্ডক লৈ কেনেধৰণৰ নিৰ্দেশনা জাৰি কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা জাৰি। আধাৰ কাৰ্ড এতিয়াৰে পৰা কেৱল মাথো ভাৰতীয় লোকৰ পৰিচয় পত্ৰ হিচাপেহে ব্যৱহাৰ কৰা হ'ব। নাগৰিকত্ব ঠিকনা আৰু জন্মৰ প্ৰমাণ পত্ৰ হিচাপে ব্যৱহাৰ নহ'ব এতিয়াৰে পৰা আধাৰ কাৰ্ড। আধাৰৰ অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰলৈকো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। এতিয়াৰে পৰা কেৱল মাথো ব্যক্তিগত পৰিচয় পত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে ব্ৰহ্মপুত্ৰক একেবাৰে শেষ কৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে ৰঙা চীনে। কাৰণ ইতিমধ্যে ৰঙা চীনত আৰম্ভ হৈ গৈছে সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমীয়াৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰত এইবাৰ ৰঙা চীনৰ পৰিছে ৰঙা চকু। ভাৰতৰ বাধাৰ পাছতো চীনে আৰম্ভ কৰি পেলালে সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম। অসমলৈ অশনি সংকেত হয়তো নমাই আনিব পাৰে এই ৰঙা চীনে নিৰ্মাণ কৰা নদী বান্ধটোৱে। জানিব পৰা মতে ব্ৰহ্মপুত্ৰলৈ বৈ অহা পানীৰ সোঁত স্তব্ধ কৰিব চীনৰ এই নদী বান্ধটোৱে। কেৱল ইমানেই নহয়, সীমান্তৰ পৰা মাত্ৰ প্ৰায় 50 কিলোমিটাৰ দূৰত্বত চীনে নিৰ্মাণ কৰিছে এই নদী বান্ধটো। ইয়াৰলুং চাংপো নদীত বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম ইতিমধ্যে যিহেতু চীনে আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। তিব্বতৰ পৰা বৈ অহা ইয়াৰলুং নদীৰেই যিহেতু অংশ হৈছে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰলুং নদীত নদী বান্ধ নিৰ্মাণ হ'লেই ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস পোৱাৰো আছে পূৰ্ণ সম্ভাৱনা। ভাৰতে বাৰে বাৰে আপত্তি কৰাৰ পাছতো দ্ৰুতগতিত নদী বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰি পেলাইছে ইতিমধ্যে যিহেতু ৰঙা চীনে। ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক প্ৰৱাহ ব্যাহত কৰিব হয়তো চীনৰ এই নদী বান্ধটোৱে। তথ্য অনুসৰি বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদনৰ বাবে চীনে নিৰ্মাণ কৰিছে এই বৃহৎ প্ৰকল্পটো। অসমৰ লগতে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ প্ৰৱাহ ৰুদ্ধ কৰিব এই চীনে নিৰ্মাণ কৰা নদী বান্ধটোৱে। ভাৰতৰ বাধাৰ পাছতো চীনে এনেদৰে এতিয়া দ্ৰুতগতিত আৰম্ভ কৰিছে সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম। পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ 40 মিনিটৰ ব্যৱধানত 8টাকৈ অহা প্ৰবল ভূমিকম্পই জোকাৰি গৈছে দুখনকৈ দিশ। আৰু সেই ভূমিকম্পৰ পাছতে ইতিমধ্যে বাজি উঠিছে ইমাৰ্জেঞ্চি এলাৰ্ট। ক'ত এই ভূমিকম্প আহিছে, কিমানজন লোকৰ মৃত্যু হৈছে, লগতে কিমানজন আহত হৈছে, সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভয়ংকৰ ভূমিকম্পত এক প্ৰকাৰ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। 40 মিনিটতে 8টাকৈ আহিছে প্ৰবল ভূমিকম্প। আৰু সেই ভূমিকম্পৰ পাছতে বাজি উঠিছে ইমাৰ্জেঞ্চি এলাৰ্ট। ভূমিকম্পৰ ধ্বংসলীলাত ইতিমধ্যে মৃত্যু হৈছে এজনকৈ লোক, লগতে আহত হৈছে 4গৰাকীকৈ ব্যক্তি। 6.3 প্ৰাবল্যৰ কম্পনৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশত। চীনৰ কিংহাই প্ৰদেশত এই প্ৰবল ভূমিকম্পৰ জোকাৰণি হৈছে বুলি জানিব পৰা গৈছে। আৰু সেই ভূমিকম্পটোৰ পাছতে চীনৰ ৰাজপথত বৃহৎ বৃহৎ ফাট মেলাৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰু তাৰ সমান্তৰালকৈ জাপানতো এই ভূমিকম্পৰ প্ৰবল জোকাৰণি হৈছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সংবাদ মাধ্যমৰ সন্মুখত কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা অভিজিত দীপকে পুনৰবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত অভিজিত দীপকে কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আমাক ভয় খুৱাই প্ৰহাৰ কৰি কাকো হৰুৱাব নোৱাৰে। এটা নহয়, পাৰিলে 10টা চৰ খাম মই দেশৰ বাবে। দেশৰ যুৱ প্ৰজন্মৰ মূল বিষয়ৰ পৰা আমি কেতিয়াও বিচলিত নহওঁ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে যেনেকৈ হওক মুঠতে পদত্যাগ কৰিবই লাগিব। 1 কোটি শিক্ষাৰ্থীৰ সৈতে যেহেতু অন্যায় কৰিছে মুখ্যমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে,
CJPৰ ওপৰত হাত উঠালেও আমি কেতিয়াও হাত দাঙি নিদিওঁ। লগতে CJPয়ে সদায় শান্তি শৃংখলা বজাইহে প্ৰতিবাদ কৰি যাব। পুনৰ চৰকাৰৰ বিৰুদ্ধে এনেদৰে হুংকাৰ প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে CJPৰ প্ৰতিষ্ঠাপক তথা অভিজিত দেৱকে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে উজ্জ্বলা যোজনাৰ প্ৰতিগৰাকী গ্ৰাহকৰ বাবে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কাৰণ জুন মাহতে এটা বিশেষ কাম কৰিব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে, অন্যথা বন্ধ হৈ পৰিব আপোনাৰ গেছৰ কানেকশ্যন। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইতিমধ্যে আহি গ'ল ৰন্ধন গেছৰ একাংশ গ্ৰাহকৰ বাবে এটা জৰুৰী খবৰ। গ্ৰাহকৰ বাবে বান্ধি দিয়া নিয়ম নামানিলে কৰ্তন কৰা হ'ব গেছ সংযোগ। প্ৰশাসনে গ্ৰাহকসকলক যিহেতু 30 জুন পৰ্যন্ত বান্ধি দিছে শেষ সময়সীমা। 30 জুনৰ ভিতৰত আধাৰ সংযোগ কৰিব লাগিব প্ৰতিগৰাকী গ্ৰাহকে। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে কেৱল উজ্জ্বলা যোজনাৰ গ্ৰাহকৰ বাবেহে প্ৰযোজ্য হৈছে এই নিয়ম। প্ৰথমতেই ক'বলৈ গ'লে মাজুলী জিলাৰ গ্ৰাহকৰ বাবে জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা। আধাৰ সংযোগ সফলতাৰে সম্পূৰ্ণ হ'লে আপুনি কৰিব লাগিব KYC আপডেট। LPG ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে KYC ভেৰিফিকেশ্যন কৰিব লাগিব প্ৰতিগৰাকী গ্ৰাহকে। ইণ্ডিয়ান অইল ওৱান বা আধাৰ ফেচ ID এপৰ জৰিয়তেও আপুনি কৰিব পাৰিব এই কাম। আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাম নকৰিলে বন্ধ হৈ পৰিব আপোনাৰ গেছৰ সংযোগ। পৰৱৰ্তী খবৰটো হৈছে সাৱধান হওক ৰাজ্যবাসী, কাৰণ অসমত লাহে লাহে বিয়পিবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ। কাৰণ ইতিমধ্যে অসমত প্ৰায় 5 জন লোকৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত ভয়ংকৰ ৰূপত সংক্ৰমণ হৈছে জাপানীজ এনকেফেলাইটিছৰ। কেৱল GMCHতে জাপানীজ এনকেফেলাইটিছৰ সংহাৰত মৃত্যু হৈছে 5 জনকৈ লোকৰ। আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে জাপানীজ এনকেফেলাইটিছক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। গুৱাহাটীত ফুৰিবলৈ আহি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনকৈ লোকৰ। আৰু সেই মৃত লোকজনৰ ঘৰ পশ্চিমবংগত বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে ৰাজ্যবাসীক সাৱধান আৰু সজাগ হৈ থকাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেতিয়া পাব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ ধন। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যবাসীলৈ আহি গ'ল এটা ভাল খবৰ। চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচনৰ পৰা অৰুণোদয়, নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণালৈকে আহি গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। চৰকাৰী আঁচনিক লৈ কোনেও আৰু চিন্তা কৰিব নালাগে, যিহেতু আগষ্ট মাহৰ পৰা একাউণ্টে সোমাব চৰকাৰী আঁচনিৰ ধন। আগষ্ট মাহৰ পৰাই লাভ কৰিব ৰেচনৰ সকলো সামগ্ৰী হিতাধিকাৰীসকলে। দাইল চেনি নিমখ সকলোবোৰ ঠিক আগৰ দৰেই হিতাধিকাৰীসকলে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিশ্ৰুতি মতেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যিহেতু সাজু হৈছে হিমন্তৰ চৰকাৰ। আহি থকা জুলাই মাহত যিহেতু বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট। আৰু 6 জুলাইৰ পৰা অসমত আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। আই মাতৃসকলে লাভ কৰিবলৈ গৈ আছে আগষ্ট মাহৰ পৰা প্ৰতিমাহে আগৰ দৰেই সকলো আঁচনিৰ সুবিধা। হয়তো আগষ্ট মাহৰ 2-3 তাৰিখৰ পৰাই অৰুণোদয় আঁচনিৰ ধনো সোমাব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত। আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনিৰ কাম ৰূপায়ণ কৰা হ'ব। ইতিমধ্যে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমত অতি শীঘ্ৰেই চলিব OBCৰ জনসংখ্যাৰ জৰীপ। ইতিমধ্যে এই ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী তথা OBCলৈ লৈ আহিছোঁ এটা ডাঙৰ খবৰ। অতি শীঘ্ৰেই অসমত চলিব OBCৰ জনসংখ্যাৰ জৰীপ। নতুনকৈ OBCত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে অসমৰ হাজাৰ হাজাৰ জনতা। নেপালী জনগোষ্ঠীৰ প্ৰায় 11টাকৈ সম্প্ৰদায় ৰাষ্ট্ৰীয় OBC আয়োগত অন্তৰ্ভুক্ত হ'ব। ভুৱা OBCৰ প্ৰমাণপত্ৰ লোৱা আৰু দিয়াসকলৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ অভিযান। ইতিমধ্যে যিহেতু বিষ্ণুপ্ৰিয়া মণিপুৰীসকল তালিকাভুক্ত হৈছে OBCত। কেৱল ইমানেই নহয়, বৰ্তমান সময় পৰ্যন্ত তালিকাভুক্ত হোৱা নাই কুৰ্মী, কহাৰ, কৰ্মকাৰ জনগোষ্ঠীৰ লোকসকল। OBCৰ অন্তৰ্ভুক্ত সকলো জনগোষ্ঠীৰ ওপৰত শীঘ্ৰে চলোৱা হ'ব জৰীপ প্ৰক্ৰিয়া। এয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু তাৰ সমান্তৰালকৈ বৰ্তমানেও প্ৰায় 38টা জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে OBC সম্প্ৰদায়ত। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।